নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত 15-দিনীয়া ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ সামৰণি। প্ৰায় 52গৰাকী খেলুৱৈৰ অংশগ্ৰহণ, 4গৰাকী প্ৰশিক্ষকৰ প্ৰশিক্ষণ প্ৰদান। অসমৰ প্ৰথমটো ক্ৰিকেট কোচিং চেণ্টাৰ হিচাপে পৰিচিত গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ ৰাজ্যত আজিও খুব চৰ্চিত নাম। এই প্ৰশিক্ষণ কেন্দ্ৰত ক্ৰিকেটৰ আদিপাঠ শিকিয়েই পিছৰ পৰ্যায়ত অসমৰ বহুজনে খেলিছে ৰঞ্জী ক্ৰিকেট, একাংশই খেলিছে জুনিয়ৰ ইণ্ডিয়া। এসময়ত এই একাডেমীত ক্ৰিকেটৰ প্ৰশিক্ষাৰ্থী ৰিয়ান পৰাগেও আজি ভাৰতীয় ছিনিয়ৰ দলতো স্থান নিশ্চিত কৰিলে। 80-90 দশকৰ পৰা দৈনিক অনুশীলনৰ উপৰি গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰে খেলুৱৈসকলৰ বাবে আয়োজন কৰি আহিছে ক্ৰিকেটৰ উন্নত প্ৰশিক্ষণ শিবিৰ। বহিৰাজ্যৰ পৰা আহি অসমৰ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকে। চলিত বৰ্ষত যোৱা 17 জুলাইৰ পৰা নেহৰু ষ্টেডিয়ামত আৰম্ভ হোৱা 15-দিনীয়া প্ৰশিক্ষণ শিবিৰটো অন্ত পৰিল বুধবাৰে। প্ৰায় 52গৰাকী খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰে 4গৰাকী অভিজ্ঞ প্ৰশিক্ষকে। 4গৰাকী প্ৰশিক্ষকক সামৰণি অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কেইবাগৰাকীও খেলুৱৈক প্ৰদান কৰা হয় প্ৰমিজিং প্লেয়াৰ আৰু শ্ৰেষ্ঠ নিয়মানুৱৰ্তিতা খেলুৱৈৰ সন্মান। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ জাকেৰিয়া জুফ্ৰি, গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক কাজল পল চৌধুৰী, ক্ৰিকেট সম্পাদক নাছিৰ গুল খানৰ দৰে বিশিষ্ট ব্যক্তিসকল। সকলোৱে খেলুৱৈসকলক উদগনি যোগাই দিলে বিভিন্ন পৰামৰ্শ। গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ জন্মলগ্নৰে পৰা জড়িত হৈ থকা প্ৰশিক্ষক নবাব আলীৰ কষ্ট আৰু সাধনাক সকলোৱে জনালে ধন্যবাদ। তদুপৰি গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ সভাপতি হিচাপে 25টা বসন্ত অতিক্ৰম কৰা ৰাজীৱ প্ৰকাশ বৰুৱাকো কেক কাটি সকলোৱে তেওঁক জনালে শুভকামনা। গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ সভাপতি হিচাপে 25 বছৰীয়া ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা কৈ গ'ল সক্ৰিয় তথা বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীয়ে। আমাৰ গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ আমি ইয়াতে 15-দিনীয়া কেম্প এটা পাতিছিলোঁ। আজি আমাৰ সামৰণি অনুষ্ঠান হৈ গ'ল। আগতে আমি বহুতকেইটা এনেকুৱা পাতিছিলোঁ, কিন্তু ক'ভিডৰ পিছত আমি পাতিব পৰা নাছিলোঁ বিভিন্ন অসুবিধাৰ কাৰণে। আগৰ পৰা মোৰ যিমানটো মনত আছে সদানন্দ বিশ্বনাথ, আগৰ ভাৰতীয় টীমৰ উইকেট কিপাৰ, তেখেতেও আহিছিল ইয়াতে কোচিং কেম্পত আহিছিল। আজি এইটো কোচিং কেম্প অতি সফলতাৰে হৈছে, তাৰ বাবে আমি গোটেইখিনি ক্ৰেডিট দিওঁ খেলুৱৈসকলক, অৰ্গেনাইজাৰসকলক, বিশেষকৈ নবাব আলীক। 25 বছৰ মই সভাপতিটোতকৈ আকৌ মই ঘূৰি গৈ পেলাই আমাৰ নবাব আলীৰ কথাই ক'ব লাগিব। তেওঁলোকে আৰম্ভণিৰ পৰা যিমান কষ্ট এইটো চলাইছে, যিমান কষ্ট চলাইছে, ফুল ক্ৰেডিট গ'জ টু হিম। অৱশ্যে মই যেতিয়া আমাৰ ডিৰেক্টৰ স্পৰ্টছত আছিলোঁ বিভিন্ন পষ্টত, তেতিয়া মই 12 বছৰ 13 বছৰ ইয়াতে আছিলোঁ। সেই সময়ত আমাৰ এখনেই ফিল্ড আছিল, বৰ্ষাপাৰা ষ্টেডিয়ামো হোৱা নাই, সৰুসজাইও হোৱা নাই, নেশ্যনেল গেমছৰ হোৱাই নাই। তেতিয়া এইখনৰ ওপৰত কেনেকুৱা প্ৰেছাৰ আপোনালোকে সকলোৱে জানে। প্ৰায় প্ৰত্যেক বছৰে ওৱান ডে হয়, আৰু ওৱান ডে হ'লেই অসম ক্ৰিকেট সন্থাই কয় যে এটা চব এক্টিভিটি বন্ধ কৰি দিব লাগে। তেখেতসকলেও একেবাৰে ভুল নহয়, শুদ্ধই, কিন্তু আমি গোটেই বছৰটোৰ কাৰণে বন্ধ ৰাখিব নোৱাৰোঁ। কিবা কিবিকৈ সকলো খেল চলাই পেলাই GSA, বৰদলৈ ট্ৰফি, আমাৰ A ডিভিজন, B ডিভিজন, ছুপাৰ ডিভিজন, তাৰ বাহিৰে হেমদাসৰ ফুটবল কোচিং চেণ্টাৰ, আমাৰ নিজৰ এইটো গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ, এইবিলাক চলাই পেলাই সেই সময়টো অতি ভালেৰে পাল কৰাৰ কাৰণে মই সকলোৰে সহযোগৰ পাইলোঁ। তাৰবাবে মই নিজে স্মৃতিটো মই ৰোমাঞ্চন কৰিয়ে ভাল পাওঁ। 80 দশকৰ পৰাই প্ৰশিক্ষণ ক্ষেত্ৰৰ লগত জড়িত হৈ আজিৰ স্থানত উপনীত হৈ আনন্দিত জ্যেষ্ঠ প্ৰশিক্ষক নবাব আলী। ছিনিয়ৰ ইণ্ডিয়াত ৰিয়ান পৰাগে স্থান লাভ কৰাৰ পাছত একাডেমীৰ উদ্দেশ্য সাৰ্থক হোৱাৰ লগতে ভৱিষ্যতে আৰু এনে ৰিয়ান পৰাগ সৃষ্টি হ'ব বুলি আশাবাদী প্ৰশিক্ষকগৰাকী। গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ 1984ত আৰম্ভ হৈছে, আৰু 84ৰ আৰম্ভণিৰ পৰা মই জড়িত। তেতিয়া মই ছিনিয়ৰ পৰীক্ষাৰ্থী আছিলোঁ, খেলুৱৈ আছিলোঁ। পিছলৈকে মই 1986 চনৰ পৰা মই প্ৰশিক্ষণত কাৰ্যসূচী নিজে চলাই যাবলৈ আৰম্ভ কৰিলোঁ, যিহেতু ইয়াত কোনো প্ৰশিক্ষণ নাছিলে, চৰকাৰী প্ৰশিক্ষণ নাছিলে। আৰু তাৰপিছত গৈ কিনে 88ৰ পৰা আমাৰ প্ৰথমটো কোচিং কেম্প আৰম্ভ হৈছিলে, অফ ছিজন কোচিং কেম্প। 88ত আমি ফাৰ্ষ্ট অসমৰ আৰম্ভ কৰিছিলোঁ, এক মাহ 1.5 মাহৰ কাৰণে। তাৰপিছত আমি 90ত আমি বাহিৰৰ কোচ আনিছোঁ, 93ত আমি কল্যাণ মিত্ৰক আনিছোঁ, বেংগলৰ চিফ কোচ। তাৰপিছত 2000 আমি সদানন্দ বিশ্বনাথক আনিছোঁ। এনেকৈ আমি মাজে মাজে বাহিৰৰ পৰা কোচ আনো, আৰু নহ'লে অসমৰ ভিতৰৰ কোচ আনি স্পেচিয়েল ট্ৰেইনিং দিওঁ ল'ৰাবিলাকক, যাতে আগন্তুক দিনবোৰ ভাল হৈ ল'ব পাৰে। আপোনালোকেতো গম পাইছে যে এতিয়া আমাৰ ৰিয়ান পৰাগ এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰীক্ষাৰ্থী।
তেওঁ ৰঞ্জি কৰিছে, ৰঞ্জি খেলি ৰঞ্জিত ভাল খেলি, দিলীপ ট্ৰফি ভাল খেলি, জনেল মেচবিলাক খেলি এতিয়া ইণ্ডিয়া বি ছিনিয়ৰ ইণ্ডিয়াত সোমালে আল্টিমেটলি। আমাৰ সেইটোৱে আমাৰ উদ্দেশ্য আছিল যে আমাৰ কোচিং চেণ্টাৰৰ পৰা ভাল প্লেয়াৰ ওলাওক, ইণ্ডিয়া খেলক, আৰু সেইটো সাৰ্থক হৈছে আৰু আগন্তুক দিনত আমি ভাল প্লেয়াৰ উলিয়াব পাৰিম বুলি আশা কৰিছোঁ। আমাৰ ষ্টুডেণ্ট আছিলে 52জন 52, তাৰ ভিতৰত এটেণ্ডেঞ্চ ডেইলি 45, 46, 47, 45, 47 এনেকুৱা হয়। 4জন প্ৰশিক্ষক আছিলে, এজন NCA প্ৰশিক্ষক, বাকীকেইজনো NCA জুনিয়ৰ প্ৰশিক্ষক, 2জন ট্ৰেইনাৰ, মুঠ 4জন প্ৰশিক্ষক এই 15 দিনৰ প্ৰশিক্ষণ দিছে, এডভান্স ট্ৰেইনিং দিছে। ক্ৰীড়া অনুৰাগীৰ আশা ঐতিহ্য বিজড়িত গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ যাত্ৰা হওক অপ্ৰতিৰোধ্য। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি।